सर्वजन्तवः वृक्षः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। নমস্কাৰ, সুষমা বসুন্ধৰাৰ ৪৪তম খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। প্ৰস্তাৱনা খণ্ডৰ সৈতে সুষমা বসুন্ধৰাৰ মুঠ ৩টি খণ্ড অতিক্ৰম কৰাৰ পাছত আমি এতিয়া যথাৰ্থভাৱে প্ৰায়োগিক প্লেটফৰ্মত উপনীত হৈছোঁ। বিশ্ব প্ৰকৃতি সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত, ফলে ফুলে জাতিষ্কাৰ কৰাৰ ক্ষেত্ৰত বহাগ উপযুক্ত মাহ। বহাগে আমাৰ মন প্ৰাণক নকৈ জগাই তোলে। এই বহাগতে সুষমা বসুন্ধৰাৰ ফালৰ পৰাও এটি নতুন কামৰ শুভাৰম্ভণি কৰিছোঁ, গছপুলি ৰোপণ কৰি। ই নিজে এটা ভাল কাম আৰু ই বহু ভাল কামৰো আৰম্ভণি। সময়ৰে বাগৰি এই বহাগ যাওঁ যাওঁ। আগন্তুক দিনত মোৰ আপোনাৰ বাবে এইবাৰৰ বহাগ বিশেষ হিচাপে চিহ্নিত হৈ ৰ'ব। সেয়া হৈছে গছপুলি ৰোপণৰ কামটো। এনেকুৱা নহয় যে আপুনি জীৱনত প্ৰথম গছপুলি ৰুইছে, এনেকুৱাও নহয় যে আপুনি প্ৰথমবাৰলৈ কাৰোবাৰ পৰামৰ্শ মানি বা কিবা এটা উদ্দেশ্য ৰাখি গছ এজোপা ৰুইছে। বহু গছ ৰুইছে আপুনি ৰোৱা গছ ডাঙৰ হৈছে, তাৰ ফুল ব্যৱহাৰ কৰিছে, ফল খাইছে, তাৰ ছাদ জিৰাইছে, খাদ্য হিচাপে গ্ৰহণ কৰিছে, তাৰ কাঠ ব্যৱহাৰ কৰি দুটকা আৰ্জিছে। এই কামটোৰ প্ৰথমতে এটা সংখ্যা হ'ব, সংখ্যাই পাছলৈ পৰিসংখ্যালৈ পৰিণত হ'ব, পৰিসংখ্যা এদিন উদাহৰণ হ'ব আৰু তথ্য ৰূপেৰে ঐতিহ্যবাহী হিচাপে বিবেচিত হৈ পৰিব। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ইশা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই বহাগক নানান প্ৰকাৰে বন্দনা আৰু বৰ্ণনা কৰি গৈছে। বহাগক তেওঁ জ্বলন্ত অৰুণ আৰু দুৰন্ত তৰুণ বুলি কৈছে। বহাগক তেওঁ জীৱনদায়িনী এক শক্তিৰূপে উপস্থাপন কৰিছে। জীৱনক উজ্জীৱিত কৰা এই পৰিৱেশক তেওঁ আকৌ কৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগক জাতিৰ আয়ুস ৰেখা আৰু গণজীৱনৰ সাহ বুলি তেখেতে অভিহিত কৰিছে। সেয়া প্ৰতিপন্ন হৈ আহিছে বছৰে বছৰে। এই বছৰো সুষমা বসুন্ধৰাৰ যোগেদি প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছোঁ আপোনাৰ অংশগ্ৰহণৰ যোগেদি। এই বহাগ জ্বলন্ত অৰুণ, এই বহাগ দুৰন্ত তৰুণ, এই বহাগ জ্বলন্ত অৰুণ, এই বহাগ দুৰন্ত তৰুণ। পুৰণি শত শত বহাগ মাহৰ জহি খহি যোৱা মূল্যবোধৰ মৈদাম খান্দি খান্দি হাড়বোৰ নিকা কৰি অস্ত্ৰ সাজি সাজি লৈ নিশ্বাস। কোনে বাৰু হাঁহি হাঁহি শোষণ সেনানীৰ কৰিছে বিনা। এই বহাগ জ্বলন্ত অৰুণ। আমাৰ জীৱনক অৰ্থপূৰ্ণকৈ সজাই পৰাই লোৱাৰ ক্ষেত্ৰত, অৰ্থবহভাৱে যাপন কৰাৰ ক্ষেত্ৰত এবাৰ ভাবি চাবলৈ বহাগেই বতৰ কিজানি বুলি ভূপেন হাজৰিকাই সকীয়াই গৈছে গীতেৰে। সেয়েহে এইবাৰ বহাগতে আপুনি মই কৰা কামটো সফল কৰাৰ প্ৰত্যাহ্বানো সমানে মূৰ পাতি ল'ব লাগিব। বৰদৈ চিলানে সৰু দৈ চিলানে অসমৰ আকাশত বৰ বৰ চিলা। চিলাৰাইৰ চিলানে কাকতৰ চিলানে কাকতত থকা ভুৱা পৰিকল্পনা। আমাৰ শতাধিক পঞ্জীভুক্ত শ্ৰোতাৰ প্ৰায় সকলেই এই বহাগতে গছপুলি ৰোপণ কৰিছে। বাৰিষাৰ বতৰত পূৰ্ণোদ্যমে পথাৰত ব্যস্ত হৈ পৰাৰ আগতে গছপুলি ৰোপণৰ কামখিনি সমাপন কৰিলে কামৰ মাজত অতিৰিক্ত হেঁচাৰ পৰাও ৰক্ষা পাব পাৰি আৰু পুলিখিনি বচাৰ সম্ভাৱনাখিনি বহু পৰিমাণে বৃদ্ধি পায়। বহাগেই যাওঁ যাওঁ, যাব আকৌ আহিব। সময় চক্ৰই বহাগক পুনৰ ঘূৰাই আনিব, কিন্তু সেই চক্ৰই জীৱনৰ সেই ৰূপক পুনঃ পৌনিক উদযাপন কৰিবলৈ উভতাই নানে। জীৱনৰ একোটা ক্ষণ এবাৰেই আহে।
অতীতৰ বহাগক আপুনি পাইছিল শৈশৱ কৈশোৰৰ অনুভৱেৰে। সেয়া সেইদিনৰ বাবে আছিল একক আৰু অনন্য। ভৱিষ্যতৰ দিনৰ বহাগো সেইদৰে একক আৰু অনন্য হ'ব, বেলেগ হ'ব। বন্ধুসকল, সুষমা বসুন্ধৰা অনুষ্ঠানত আজি আমি ইমান দীঘলকৈ বহাগ বন্দনা কৰাৰ মূল কাৰণটোৱেই হৈছে আপুনি কৰা এটা ভাল কামক বহাগৰ স্মৃতিৰে স্মৰণীয় কৰি তোলা। আপুনি ৰোৱা গছজোপা ডাঙৰ হ'ব, নানান উপযোগিতাৰে আপোনাৰ সমাজৰ উপকাৰ সাধিব। সেই কথা এদিন উত্তৰ প্ৰজন্মক ক'ব। কওঁতে নিশ্চয় আপুনি যুদ্ধ বিগ্ৰহৰ স্মৃতিৰ আঁত ধৰি নক'ব, কোনো প্ৰাকৃতিক দুৰ্যোগক ভেজা দি নক'ব। ক'ব জীৱনক উজ্জীৱিত কৰা, উদ্বেলিত কৰা স্মৃতিৰে। তাৰ বাবে বহাগতকৈ উপযুক্ত আন সময় হ'ব নোৱাৰে। আৰু যথাৰ্থতেও আমি এই কামটোৰ শুভাৰম্ভণি কৰিছোঁ বহাগ মাহতে। বহনক্ষম উন্নয়নৰ বাটেদি পৃথিৱীখন বাসোপযোগী কৰি ৰখাৰ কৌশল আৰু পৰিৱেশ গঢ়ি তুলিবলৈ আৰম্ভ কৰা সুষমা বসুন্ধৰা অনুষ্ঠানলানিয়ে ইতিমধ্যে 5টা মাহ অতিক্ৰম কৰিছে। এই 5টা মাহত আমিও লাভ কৰিছোঁ ভিন্ন অভিজ্ঞতা। সেই অভিজ্ঞতাই আমাক নানান কথা শিকাইছে। এই সময়ছোৱাত কিছু পঞ্জীভুক্ত শ্ৰোতাৰ কাষলৈ গৈছোঁ, মত বিনিময় কৰিছোঁ। কোনো অঞ্চলত যদি বহনক্ষম উন্নয়নৰ সম্ভাৱনা দেখিছোঁ, কোনো অঞ্চলত সীমাবদ্ধতাও দেখিছোঁ। পঞ্জীভুক্ত শ্ৰোতাসকলৰ চিঠি, টেলিফোনিক বাৰ্তালাপে আমাক এফালে উৎসাহিত কৰে আৰু আনফালে কেতিয়াবা নিৰুৎসাহো নকৰাকৈ থকা নাই। বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰিবলৈ এটি সুষম ব্যৱস্থাপনাৰ দৰকাৰ। তাৰ বাবে পক্ষসমূহৰ মাজত সুষম স্থিতি থকাটো দৰকাৰ। সেই পক্ষসমূহ যদি ভিন্ন পক্ষৰ দ্বাৰা পৰিচালিত হয় বা প্ৰভাৱান্বিত হয়, তেতিয়া কোনোবা সময়ত কিবাকৈ সেই সুষম স্থিতিত জুতি পৰাৰ সম্ভাৱনীয়তা থাকে। বিগত 5 মাহৰ অভিজ্ঞতাৰে আমি বহু ঠাইত সেই পৰিস্থিতি দেখিছোঁ। সেয়া অৱশ্যে অৱশ্যম্ভাৱীও। সেইবাবে আমি আৰম্ভণিৰে পৰাই গোট একোটাৰ দ্বাৰা কাৰ্য সম্পাদনত গুৰুত্ব দি আহিছোঁ, যাতে গোটটোৰ সদস্যসকলে বহনক্ষম উন্নয়নৰ চকৰিটোত সকলো পৰ্যায়তে অংশগ্ৰহণ কৰিব পাৰে আৰু নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখে। এই কৌশল কেৱল টকাৰ লেনদেন থকা বিষয়বোৰতহে দৰকাৰ এনে নহয়। সেৱামূলক কাম কাজবোৰতো তেনে কৌশলৰ প্ৰয়োজনীয়তা আছে। বিগত দিনত ক্ষেত্ৰ অধ্যয়নৰ বাবে আমাৰ যাত্ৰাকালত সুষম স্থিতিৰ বিসংগতিখিনি দেখিছিলোঁ। আমি নোযোৱা আনবোৰ অঞ্চলতো তেনে বিসংগতি আছে বা থাকিব পাৰে বুলি আমি বিশ্বাস কৰোঁ। পৰ্যাপ্ত উৎপাদনত যতি পেলাই প্ৰতিকূল পৰিবহণ ব্যৱস্থাই, নিকটৱৰ্তী বজাৰৰ অভাৱেও ক'ৰবাত অসুবিধা দি আহিছে। প্ৰাকৃতিক দুৰ্যোগো বহু ঠাইত থাকে। যোৱা সপ্তাহত আৰু এতিয়াও আমি ৰোৱা গছবোৰ প্ৰতিপালনৰ ক্ষেত্ৰত সুষম ব্যৱস্থাপনাৰ প্ৰয়োজন আছে। সেই কাম সময়মতে কৰিবও লাগে। উপযুক্ত মাটি নিৰ্বাচন, মাটি অনুৰূপে গছপুলি নিৰ্বাচন আদিৰ পৰা তাক ঘেৰ দি গৰু ছাগলীৰ পৰা বচাই ৰখা কাম, ৰ'দ বৰষুণৰ মাজতে নিয়মিতভাৱে চোৱা চিতা কৰি থকা, আহি থকা দিনবোৰত অপ্ৰয়োজনীয় ডালবোৰ কাটি কলম কৰি দিয়া আৰু উপযুক্ত সময়ত তাৰ সঠিক ব্যৱহাৰ নিশ্চিতকৰণ পৰ্যায়লৈ সমন্বিত পৰিকল্পনা যুগুত কৰাটো দৰকাৰ আৰু সেইদৰে দায়িত্ববোৰো ভাগ বণ্টন কৰাটো প্ৰয়োজনীয়। সেই পৰিকল্পনা যিমান সঠিকভাৱে কৰিব, তাৰ পৰা লাভান্বিত হোৱাৰ পৰিমাণো বৃদ্ধি পাই গৈ থাকিব। কিন্তু সেই পৰ্যায়ৰ আলোচনাবোৰৰ তেতিয়াহে অৰ্থ থাকিব যেতিয়া আপুনি বা আপোনাৰ গোটৰ প্ৰচেষ্টাত ৰোৱা গছবিলাক যি থকাটো 100% নিশ্চিত হ'ব। আপোনাৰ ঘৰখন আপোনাৰ পৰিকল্পনা মতে চলে। সেয়া হয়তো দায়িত্বও অধিকাৰো। ঘৰখন সুন্দৰভাৱে চলাই নিবৰ বাবে এই পৰিকল্পনা দৰকাৰ হয়। এই পৰিকল্পনাত ঘৰৰ সকলো সদস্যৰ সৰ্বাধিক উপযোগিতাৰ কথা চিন্তা কৰা হয়। বাজেট পৰিকল্পনা কৰা হয়, সময় পৰিকল্পনা কৰা হয়, উপাৰ্জন আৰু তাৰ ব্যৱহাৰৰো পৰিকল্পনা হয়। তাত ক'ৰবাত কিবাকৈ খেয়াল খুচি হ'লে ঘৰখন ঠিকমতে নচলে। তাৰ পাছত আকৌ সূক্ষ্ম পৰ্যায়ৰ পৰিকল্পনা হয়। কোনোবাই পাকঘৰ চম্ভালে, কোনোবাই বাহিৰৰ ফুলনিখন চম্ভালে। শিশু সদস্যক নিজৰ পঢ়া টেবুল, নিজৰ চোলা কাপোৰ, জোতাৰ সঠিক ব্যৱস্থাপনাৰ দায়িত্ব দিয়া হয়। গাঁও, সমাজ, ৰাজ্যৰ বেলিকাও এই একেটা কথাই খাটে। ৰোপণ কৰা গছপুলি প্ৰতিপালনৰ বেলিকাও একেই কথা। আমি তেনে পৰিকল্পনা আৰু সহযোগিতাৰে ৰোৱা গছবোৰ জীয়াই তুলিব লাগিব।
বন্ধুসকল, আপুনি আৰম্ভ কৰা গছবিলাকৰ প্ৰতিপালনৰ কথাৰেই ইমানখিনি কথা। মোটামুটি এটা খণ্ড সময় লৈছোঁ এটা কাৰণত। কাৰণটো হ'ল আমি সাধাৰণ সামান্য যেন লগা কামটোক আৱেগ এটাৰ সৈতে যুক্ত কৰিবলৈ বিচাৰিছোঁ। গছজোপা বা গছবিলাক এটাও নমৰাকৈ জি উঠাটো বিচাৰিছোঁ। এইটোও কল্পনা কৰিছোঁ যে গছজোপাই এদিন অঞ্চলটোৰ কাহিনী কওক, গল্প হওক, কবিতা হওক। কোনোবাই তাৰ ছাঁত জিৰাওক, কোনোবাই চেলফি উঠক আৰু এদিন এজন বা এটা গোটে গৰ্বেৰে কওক, এই গছজোপা মই ৰুইছিলোঁ বা আমি ৰুইছিলোঁ। আপুনি ৰোৱা গছজোপাৰ সৈতে সেই আৱেগ আপোনাৰ সৈতে যুক্ত কৰিবলৈ বিচাৰিছোঁ। কিছুমান কাটি দিয়া গছৰো কাহিনী থাকে। আপুনি ৰোৱা গছজোপা এদিন আপোনাৰ পৰিয়ালে উপযুক্ত কাৰণত কাটিব, সমাজখনে কাটিব। সেয়া কাহিনী হৈ ৰৈ যাব। গছজোপাই তেতিয়া দুটা পক্ষক প্ৰতিনিধিত্ব কৰিব। এটা পক্ষই ঐতিহ্য সোঁৱৰিব আৰু আনটোৱে অৰ্থনৈতিক দিশত সকাহ পাব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু তথা বতৰ আগষ্ট মাহলৈকে গছ ৰোৱাৰ বাবে উপযোগী হৈ থাকে। কিন্তু নানান কাৰণত এনেকুৱাও ঘটনা ঘটে যে যি সময়ত আপুনি গছজোপা ৰুলে তাৰ ঠিক 4-5 দিনলৈ তীব্ৰ ৰ'দ দিছে আৰু আপুনি ৰোৱা গছজোপা শুকাই মৰি গৈছে। কেতিয়াবা ঘৰত আটোমটোকাৰিকৈ ৰোৱা টাবৰ ফুলবোৰো এদিন ৰ'দতে মৰহি যায় আৰু অৱশেষত মৰি থাকে। কেতিয়াবা আকৌ বৰষুণৰ অতিৰিক্ত পানীতো নতুনকৈ ৰোৱা গছ মৰি যায়। অথচ মাটি আৰু গছ নিৰ্বাচন আপোনাৰ ঠিকেই আছিল আৰু সামগ্ৰিক বতৰো ঠিকেই আছিল। এনে ক্ষেত্ৰত আধুনিক বতৰ বিজ্ঞানৰ আগজাননীৰ সহায় ল'ব পাৰে আৰু সকলো সময়তে সুষম পানী নিষ্কাশনৰ সুবিধাখিনিত মনোযোগ দিব লাগে। বিশেষজ্ঞসকলে মাজে সময়ে কোৱা এনেবোৰ কথা গছ ৰোৱাৰ সময়ত আপুনি নিশ্চয় মনত ৰাখিছে। শ্ৰোতা বন্ধু, কৃষি কৰ্মৰ ভিতৰত উদ্যান কৃষিকৰ্ম এটি লাভজনক কৃষিকৰ্ম হিচাপে চিহ্নিত হৈ আহিছে। অসমৰ বহু ঠাইত তেনে কৃষিকৰ্মৰ বাবে উপযোগী ভূমিও আছে। সুষম বসুন্ধৰাৰ সৈতে যুক্ত হৈ গছ ৰোৱা কাৰ্যসূচীত বহু পঞ্জীভুক্ত শ্ৰোতাই নিজাববীয়া বা নিজা অধিকাৰত থকা ভূমিত প্ৰণালীবদ্ধ উদ্যান কৃষিৰ চিন্তা কৰা বুলি আমাক জানিবলৈ দিছে। কিছু কিছু সদস্যৰ তেনে উপযোগী কৃষিভূমি আমি নিজেও প্ৰত্যক্ষ কৰিছিলোঁ। সেইবোৰ ভূমিও আমি গ্ৰহণ কৰা গছপুলি ৰোপণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰি প্ৰণালীবদ্ধভাৱে গছ ৰোপণ কৰিব পাৰে। অৱশ্যে এনে কৃষি ক্ষেত্ৰত গছপুলি ৰোপণৰ উদ্যোগ গ্ৰহণ কৰিলে গোটেই মাটিখিনি যাতে একে সময়তে বিভিন্ন কৃষিকৰ্মত সমান্তৰালভাৱে ব্যৱহাৰ হৈ থাকে তালৈকো পৰিকল্পনা কৰিব লাগিব। কাৰণ গোটেই মাটিডোখৰ বেৰা দিবৰ বাবে যথেষ্ট পুঁজিৰ প্ৰয়োজন হ'ব। তাৰ বিপৰীতে গোটেই মাটিডোখৰ উৎপাদনক্ষম নহ'লে আয়ৰ বিপৰীতে ব্যয়ৰ পৰিমাণ বৃদ্ধি পাই থাকিব পাৰে। বহনক্ষম উন্নয়ন হ'বলৈ হ'লে একেখিনি খৰচত সৰ্বাধিক উপযোগিতা উলিয়াব পৰাটো উৎপাদন কৰাৰ সাধাৰণ চৰ্ত বুলিয়েই ধৰিব লাগে। সেই কাম বহুতে সুন্দৰ পৰিকল্পনাৰে কৰেও। তেনে বহু উদাহৰণ যোৱা 2 মাহৰ ভ্ৰমণকালত আমি লাভ কৰিছোঁ। শাক পাচলি কাটি কুটি পেলনীয়াখিনি পশু খাদ্য হিচাপে ব্যৱহাৰ কৰা, গোহালিৰ গোবৰ, বাৰীৰ গছৰ পাতবোৰ ব্যৱহাৰ কৰি পচন সাৰ প্ৰস্তুত কৰা আদিৰ দৰে বিকল্প উৎপাদনী কৌশল বহু পঞ্জীভুক্ত শ্ৰোতাই কৰিয়েই আছে। অৱশ্যে সেইবোৰ কৌশল পৰম্পৰাগত পৰ্যায়তে আছে, অৰ্থাৎ এইবোৰ এক ধৰণৰ ছাপৰ্টিং ব্যৱস্থাহে। মূল ব্যৱসায় হিচাপে এতিয়াও গঢ় লৈ উঠা নাই। বহনক্ষম উন্নয়নৰ চক্ৰটোত কেৱল কৃষিজাত উৎপাদনৰ সৈতে যুক্ত কথাবোৰেই যে খাটে এনে নহয়, বৰং কৃষিৰ সৈতে পোনপটীয়া সম্পৰ্ক নথকা বিষয়বোৰেও সমানে গুৰুত্ব লাভ কৰে বা কৰিব পাৰে। যেনে ধৰক, আমি যিমান পাৰি পলিথিনৰ ব্যৱহাৰ কমাই আনি এদিন শূন্যৰ ঘৰলৈ নমাই আনিব লাগে। এখন গাঁও যেতিয়া পলিথিন মুক্ত গাঁও হৈ উঠিব আৰু তাক বাহিৰৰ মানুহে জানিব, তেতিয়া গাঁওখনৰ গুৰুত্ব ক্ৰমে ক্ৰমে বৃদ্ধি পাব। গাঁওখনৰ নিৰ্দিষ্ট ঠাইত একেলগে পচনযোগ্য আৰু অপচনযোগ্য জাবৰৰ ডাষ্টবিনৰ ব্যৱস্থা কৰা যদি হয়, সেয়া বাহিৰত প্ৰচাৰ হ'ব আৰু চৰকাৰ, অনুষ্ঠান আৰু ব্যক্তিবিশেষ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাব। কাগজ ব্যৱহাৰৰ পৰিমাণ যদি কমাই আনিব পাৰোঁ, তেতিয়াও পৰোক্ষভাৱে প্ৰকৃতিৰ প্ৰতি অবিচাৰৰ পৰিমাণ কমোৱাৰ দৰে হ'ব। সেইবোৰ বহনক্ষম উন্নয়নৰ চিন্তাৰ অংগ।
ইকো টুৰিজিম, গ্ৰাম্য পৰ্যটন, হোমষ্টে ব্যৱস্থাপনা, সাংস্কৃতিক পৰ্যটন, কৃষি পৰ্যটন, নদী পৰ্যটন আদিবোৰ ক্ষেত্ৰ কেতিয়াবা বহনক্ষম উন্নয়নৰ সহায়কাৰী আৰু কেতিয়াবা সহযোগী হৈ উঠে, যাৰ দ্বাৰা গছ নোৰোৱাকৈ হেজাৰ গছ ৰোপণকাৰীৰ প্ৰেৰণাদায়ী অৰ্থনৈতিক ব্যৱস্থাপনাৰ অংশ আৰু অংগ হ'ব পাৰে। সেই সম্ভাৱনা অসমৰ প্ৰতিখন গাঁৱৰে হয়তো আছে। মানুহে প্ৰকৃতিক অন্যায় কৰিলেও প্ৰকৃতিয়ে মানুহক নিৰাশ নকৰে। সেইবাবে আমি যিমান সুষম কৌশলেৰে প্ৰকৃতিৰ সৈতে থাকিম, সিমানেই আমাৰ আৰু সমাজৰ লাভ হ'ব। প্ৰকৃতিৰ অজস্ৰ উপযোগিতাৰে আমি জীপাল হওঁ আহক। এই বহাগ মাহটোতেই তেনে এক উদাহৰণ প্ৰতিষ্ঠা কৰোঁ আহক। প্ৰকৃতি মানুহৰ আটাইতকৈ নিকট, জীৱনৰো নিকট, অপৰিহাৰ্য। মাননীয় পঞ্জীভুক্ত সদস্যসকল, যোৱাটো খণ্ডত আমি এখন পথাৰত সকলোৱে মিলি খেতি কৰা বা এখন পথাৰৰ সমগ্ৰ কৃষি ব্যৱস্থাপনাটো এটা গোটৰ দ্বাৰা পৰিচালিত কৰাৰ সম্ভাৱ্য আঁচনি এখনৰ কথা কৈছিলোঁ। আমি কৈছিলোঁ যে তেনে কৰিলে একোখন পথাৰৰ সামগ্ৰিক উৎপাদন এতিয়াৰ তুলনাত কমেও 3 গুণ বৃদ্ধি পাব পাৰে। আপোনালোকক এই সম্পৰ্কত চিন্তা চৰ্চা কৰিবলৈকো আমি অনুৰোধ কৰিছিলোঁ। যদি কিবা পৰিকল্পনা মনলৈ আহিছে, তেনেহ'লে সেইটো সম্পূৰ্ণকৈ লিখি পেলাওক আৰু লেখাখিনি 3-4 বাৰ পঢ়ি মনত উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰ উলিয়াই লওক। নিজৰ মনৰ সকলোবোৰ খুদুৱনি মুকলি হোৱাৰ পিছত, মানে নিজে ক্লিয়াৰ হোৱাৰ পিছত, গাঁওখনৰ উপযুক্ত ব্যক্তি কেইগৰাকীমানৰ সৈতে মুকলিকৈ আলোচনা কৰি ৰূপায়ণৰ অভিযানত নামি পৰক। পাৰিলে এই বছৰৰ পৰাই পৰিকল্পনাটো ৰূপায়ণ কৰিবলৈ চেষ্টা কৰক। আপুনি ইচ্ছা কৰিলে নিজৰ এই পৰিকল্পনাটোৰ কথা আমাৰ সৈতেও আলোচনা কৰিব পাৰে। বাৰু, যি কি নহওক, যোৱাটো খণ্ডত আমি আমাৰ এই সম্পৰ্কীয় চিন্তাৰ কথা এইবাৰ বহলাই আলোচনা কৰিম বুলি কৈছিলোঁ। বন্ধুবৰ, আমাৰ চিন্তাটো আছিল এনেকুৱা যে বৰ্তমানলৈকে আমাৰ সমাজত প্ৰচলিত কৃষি ব্যৱস্থাটো অনুসৰি আমাৰ একোখন কৃষি পথাৰত এখন বা একাধিক গাঁৱৰ মানুহৰ কৃষিভূমি থাকে। তাত সকলোৱে নিজৰ নিজৰ পৰিকল্পনা অনুসৰি বা সামৰ্থ্য অনুসৰি নিজৰ নিজৰ মাটিত খেতি কৰে। সাধাৰণতে শালি ধানৰ খেতি কৰাৰ সময়ত সকলোৱে শালি ধানৰ খেতি কৰে, কিন্তু তাৰ বাহিৰে আন সময়ত কোনোবা উদ্যমী কৃষকে কিবা এবিধ খেতি কৰিব খুজিলে তেওঁ কিছুমান বিশেষ প্ৰতিৰোধমূলক ব্যৱস্থা ল'বলগীয়া হয়। ফলত উৎপাদনী ব্যয় বাঢ়ি যায় আৰু উৎপাদন হ্ৰাস হয়। আমি সাধাৰণতে বছৰত এটাহে খেতি কৰোঁ। একাধিক খেতি কৰিলেই অতিৰিক্ত শ্ৰম আৰু ধন খৰচ কৰিবলগীয়া হয়। অথচ আমি বছৰটোত সেইখন পথাৰতে 4টা খেতি অনায়াসে কৰিব পাৰোঁ। পথাৰত যিকোনো সময়তে কৰা যিকোনো শস্যৰ খেতিৰ বাবে পানীৰ প্ৰয়োজন হয়। বাৰিষাৰ খেতিৰ বাবে প্ৰয়োজনীয় পানীৰ চাহিদা কম বেছি পৰিমাণে প্ৰাকৃতিকভাৱেই পূৰণ হয়, কিন্তু আন সময়ত পানীৰ চাহিদা বিশেষ ব্যৱস্থাপনাৰে পূৰাবলগীয়া হয়, যাক আমি জলসিঞ্চন বুলি কওঁ। নিজাববীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি খেতি কৰাৰ সামৰ্থ্য আমাৰ সকলো খেতিয়কৰ নাই। ফলত আমি বহু সময়ত মন থাকিলেও দ্বিতীয় বা তৃতীয়টো খেতি কৰিব নোৱাৰোঁ। পৰম্পৰাগতভাৱে আমাৰ এই নিজৰ নিজৰ মাটিত খেতি কৰা পদ্ধতিটোৰ এটা লাভজনক দিশ আছে। সেয়া হ'ল একে সময়তে ধানৰ খেতি কৰিলেও প্ৰত্যেকে বেলেগ বেলেগ জাতৰ খেতি কৰাৰ বাবে প্ৰাকৃতিকভাৱে বহু বেমাৰ আজাৰ বা কীট পতংগৰ আক্ৰমণৰ পৰা আমাৰ পথাৰখন ৰক্ষা পৰি থাকে। কিন্তু তাৰ বিপৰীতে দৰিদ্ৰ কৃষকসকলৰ খেতি নষ্ট হোৱাৰ উদাহৰণো অনেক পোৱা যায়। কেৱল দৰিদ্ৰ কৃষকসকলৰ বোলাতকৈ ক'ব পাৰি সৰহসংখ্যকৰে খেতি নষ্ট হয় বেলেগ বেলেগ খেতি কৰাৰ বাবে। কেনেদৰে হ'ব পাৰে চাওক। ধৰক মোৰ আৰু আপোনাৰ দুডৰা খেতিৰ মাটি ওচৰা ওচৰিকৈ আছে। এইবাৰ বহাগৰ আৰম্ভণিৰ পৰাই নিয়মীয়াকৈ বৰষুণ পৰি থকা দেখি গাঁৱৰ সকলোৱে আমাৰ পথাৰখনত ৰোৱা আহু ধানৰ খেতি কৰিবলৈ লৈছে। সকলোৰে আগ্ৰহ দেখি আমিও, মানে আপুনিও ময়ো কৰিছোঁ। কিন্তু দেখা গ'ল ৰোৱা ধানৰ গছবোৰ সজাল ধৰি অহাৰ পিছতেই কিছুমান ক'লা ক'লা পোকে আক্ৰমণ কৰি পথাৰখনৰ ধানৰ গছবোৰ খাই বগা কৰি পেলাব ধৰিছে। তাকে দেখি স্বাভাৱিকতেই সকলোৱে প্ৰতিৰোধৰ ব্যৱস্থা লৈছে। আপুনি পৰম্পৰাগতভাৱে জাৰ্মানী লতাৰ ডাল, মৰাপাতৰ ঠাৰি আদি পথাৰখনত গুজি দিছে আৰু মই বজাৰৰ পৰা ৰাসায়নিক দৰৱ কিনি আনি ছটিয়াইছোঁ। ৰাসায়নিক দৰৱৰ গুণত মোৰ খেতিডৰাৰ পৰা পোকবোৰ আঁতৰি গৈছে, কিন্তু কম প্ৰতিৰোধ পোৱা বাবে আপোনাৰ খেতিডৰাত পৰিছেগৈ আৰু খাই তহিলং কৰিছে।
এনে পৰিঘটনা গোটেই পথাৰখনত বহুকেইটা হ'ব পাৰে। কিয় এনে হয় সেই কথা আপোনাক বুজাই কোৱাৰ প্ৰয়োজন নাই নিশ্চয়। কিন্তু এনে ঘটনাৰ ফলত সামগ্ৰিকভাৱে পথাৰখনৰ উৎপাদন ক্ষমতা বহুখিনি হ্ৰাস পায়। ইয়াৰোপৰি এনে দুৰ্যোগৰ সময়ত কৃষকসকলৰ মাজত চলা ৰাসায়নিক ঔষধ ছটিওৱাৰ প্ৰতিযোগিতাৰ বাবে সমগ্ৰ পথাৰখনৰ মাটি, পানী আৰু বায়ুত এক ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি হয়। এইবোৰৰ লগে লগে অনিয়ন্ত্ৰিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত হোৱা কৃষিভূমিৰ ক্ষতিৰ কথা নকলোৱেই যেনিবা। এই সমগ্ৰ সমস্যাবোৰ নোহোৱা কৰি আমি একোখন পথাৰৰ উৎপাদন ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰি সকলোৱে সমভাৱে লাভৱান হ'ব পাৰোঁ। যদিহে একোখন পথাৰত সমূহীয়াভাৱে বা একেটা ব্যৱস্থাপনা প্ৰণালীৰে খেতি কৰোঁ। এনে কৰিলে এটা খেতি কৰিলেও যথেষ্ট লাভ পোৱা যাব। একোখন পথাৰত সমূহীয়াভাৱে কেনেদৰে খেতি কৰিব পৰা যায়, পথাৰখনত মাটি থকা সকলোৱে আলোচনা কৰি বা 4-5 গৰাকী উদ্যমী লোক লগ লাগি আলোচনা কৰি উপায় উদ্ভাৱন কৰিবলৈ চেষ্টা কৰকচোন। আমি নিশ্চিত উপায় ওলাবই। শ্ৰোতা বন্ধু, সাম্প্ৰতিক সময়ত কৃষিক্ষেত্ৰত আমাৰ এটা ডাঙৰ সমস্যা হৈছে। সেয়া হ'ল খেতি কৰা মানুহৰ অভাৱ। আপুনি ভাবিছে চাগে নহয় মই কি কথা কৈছো বুলি, কিন্তু কথাষাৰ শুদ্ধ। জানে, আপুনি ভবা কথাষাৰো সঁচা যে এটা সময়ত কৃষিক্ষেত্ৰতেই আটাইতকৈ বেছি নিবনুৱাই সংস্থাপন বিচাৰি নিয়োজিত হৈ আছিল। কিন্তু এতিয়া তেনে নহয়। এতিয়া কৰ্মশক্তিবোৰৰ নগৰমুখী প্ৰব্ৰজনে গাঁৱত কাম কৰা মানুহৰ সংখ্যা প্ৰায় নোহোৱাই কৰি পেলাইছে। গতিকে আমাৰ যিমান কৃষিপথাৰ আছে তাত খেতি কৰা মানুহৰ সংখ্যা কমি গৈছে। ফলত আমাৰ নিজৰ কৃষি উৎপাদন অভাৱনীয়ভাৱে কমি গৈছে। ফলত আমাৰ সংস্কৃতিৰ স্বৰূপো সলনি হোৱা নাইনে? আমাৰ বোপা ককাৰ দিনৰ অনন্য পৰম্পৰাবোৰ নোহোৱা হৈছে। আমি আমাৰ লোকসংস্কৃতিৰ আধাৰবোৰ পাহৰি গৈছোঁ বা আমাৰ তেনে ভেটিবোৰ ভাঙি গৈছে। আপুনি মন কৰিবচোন, গাঁৱত ভাল বিহুনাম জনা মানুহ নোহোৱা হৈছে। টোকাৰী বজাব জনা মানুহ বা টোকাৰী গীত গাব জনা মানুহ নোহোৱা হৈছে। আজিকালি পথাৰ চন পৰি থকাটো যেন তেনেই সাধাৰণ কথা হৈ পৰিছে। আচলতে আমি পথাৰত দেখি থকা খেতিবোৰো বহু সময়ত উপযুক্তভাৱে কৰা খেতি নহয়। কোনোবাই কৰিব লাগে কাৰণেহে কৰা ধৰণৰ। কিয় এনে হৈছে সেই কথাটো আমি এটা সৰু উদাহৰণেৰে বুজিব পাৰোঁ। ধৰক, মোৰ দেউতাই গাঁৱত 40 বিঘা মাটিত খেতি কৰি উৎপাদিত শস্যৰে ঘৰৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ লগতে অতিৰিক্তখিনি বিক্ৰী কৰি আমাক পঢ়ুৱাইছিল আৰু প্ৰয়োজন সাপেক্ষে গাঁৱৰ 2-1ক সহায়ো কৰিছিল। দেউতাৰ সেই হাড় ভঙা কষ্টৰ ফল ভোগ কৰি আমি শিক্ষিত হৈ গাঁৱৰ পৰা ওলাই আহি আজি নগৰত চাকৰি কৰিছোঁ। খেতি কৰিবলৈ গাঁৱত এতিয়া আমাৰ কোনো নাই। সেয়েহে মাটিখিনি খেতি কৰিবলৈ কাৰোবাক আধিত বা ঠিকাত দিছোঁ। সেই খেতিয়কজনে আমাক ধান বা উৎপাদিত শস্য দিছে নে নাই সেই কথাৰ খবৰ ৰখাৰো প্ৰয়োজন বোধ আমি এতিয়া নকৰোঁ। কাৰোবাক খেতি কৰিবলৈ দি মাটিডৰাৰ অধিকাৰটো অন্তত সাব্যস্ত কৰিহে থকা হৈছে। বছ চাব, গাঁৱত এনে পৰিস্থিতিত থকা খেতিৰ মাটি অনেক আছে। ভাবকচোন, এনে হোৱাৰ ফলত আমাৰ জাতীয় কৃষি উৎপাদন কিমান কমিব পাৰে। হিচাপটো আমি দিম বাৰু, পিছে আজি নিদিওঁ। এই হিচাপটো অভাৱনীয়। কিন্তু শ্ৰোতা বন্ধু, আমি ভাবিছোঁ সমাজৰ নগৰমুখী প্ৰব্ৰজনৰ ফলত উপযুক্তভাৱে ব্যৱহাৰ নোহোৱা মাটিখিনিয়ে আমাৰ জাতীয় অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত এক সুযোগ আনি দিছে। এই সুযোগৰ কথা আমি অহাটো খণ্ডত আলোচনা কৰিম। আপুনি আপোনাৰ ধৰণে বিষয়টো ভাবক আৰু পাৰিলে আমালৈ লিখক। বাৰু, আজিলৈ সময় হ'ল। অনুষ্ঠানটি সম্পৰ্কত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আপুনি পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কাম সম্পৰ্কীয় আপোনাৰ যিকোনো অভিজ্ঞতাৰ কথা লিখিও আমালৈ পঠিয়াব পাৰিব। আমাৰ ঠিকনা সুষমা বসুন্ধৰা মাৰ্ফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 7860003। ইমেইল যোগেও আমালৈ লিখিব পাৰিব। আমাৰ ইমেইল আইডিটো হ'ল airdak@gmail.com, অৰ্থাৎ AIRDAAK@gmail.com। প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ শুনিব কিন্তু। বাৰু, তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটি খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। वृषहामि प्राणी च श्वाकम्
विचार्य रक्षणं सदा